লখিমপুৰ জিলাৰ ভিতৰত আজি এনে ধৰণৰ সমৰ্থন সময় পৰিৱৰ্তনৰ যাত্ৰা লাভ কৰিব মই ভাবা নাছিলোঁ। বিহপুৰীয়াত আহি আজি আমাৰ আহোঁতে যথেষ্ট পলম হ'ল, তথাপিও ৰাইজে ধৈৰ্য সহকাৰে আমাৰ কাৰণে বাট চাই আছে। কিয়? যিহেতু ৰাইজে অহংকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ এটা সুযোগ বিচাৰে, মুখ্যমন্ত্ৰী অন্যায় বিৰুদ্ধে মাত মাতিবলৈ এটা সুযোগ বিচাৰে। আৰু ইতিহাসত যিদৰে বীৰ লাচিতে কৈছিল, দেশতকৈ মামা ডাঙৰ নহয়, আজিৰ তাৰিখত আমাৰ বীৰ অসমীয়াসকলে ক'বলৈ আৰম্ভ কৰিছে যে দেশতকৈ মামী ডাঙৰ নহয়। মামীৰ অন্যায় অত্যাচাৰ আমি সকলোৱে দেখিছোঁ, কেনেদৰে মামী মাজুলীৰ ভিতৰত মাতি লৈছে আমি সকলোৱে দেখিছোঁ। আৰু এই সময়ত ৰাইজে নিজৰ কথা ক'বলৈ যে ভয় কৰে, কংগ্ৰেছক দেখিলেই তেওঁলোকৰ ভয় নাইকিয়া হৈ যায়। আমি এটা ভয়মুক্ত অসম আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ, য'ত যি অসমৰ ভিতৰত এটা এখন উৎপাদনশীল, প্ৰগতিশীল, সমৃদ্ধিশীল সমাজ আমি গঢ় দিব পাৰোঁ। এই ক্ষেত্ৰত আজি মই বিহপুৰীয়া অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত উপস্থিত থকা ৰকিবুল হুছেইন ডাঙৰীয়া, AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া, গোটেইখিনি তেওঁলোকে চাইছে আৰু কৈছে আজিয়ে পৰিস্থিতি চাই তেওঁলোকে নিজে কৈছে যে অহাবাৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়াৰ ভিতৰত আমাৰ জয়টো নিশ্চিত। লখিমপুৰ মেডিকেল কলেজত আমি 4-5জন আমাৰ নেতৃত্ব আমি মেডিকেল কলেজৰ ভিতৰত সোমাইছোঁ। তাত বিজেপি কৰ্মীখিনি কিয় সোমালে? আমি সোমাইছোঁ চিকিৎসাৰ ওপৰত বুজ ল'বলৈ, ৰাইজে আমাৰ কাণত যি কথাবোৰ কয় সেইখিনি কথা বুজিবলৈ। লখিমপুৰ মেডিকেল কলেজত বিজেপিয়ে কিয় সোমালে? তাৰে এইটোৱে প্ৰমাণ যে তেওঁলোকে ৰোগীৰ বাবে চিন্তা নকৰে, চিকিৎসকসকলৰ বাবে চিন্তা নকৰে। বাস্তৱ কথাখিনি যে ফাদিল নহয়, সেই তাৰ বাবে তেওঁলোকে মন্দিৰৰ ভিতৰতো নিজৰ কৰ্মীখিনি পঠাব, নামঘৰৰ ভিতৰতো নিজৰ কৰ্মীখিনি পঠাব, থানৰ ভিতৰত নিজৰ কৰ্মীখিনি পঠাব, আৰু আজি মেডিকেল কলেজৰ ভিতৰতো নিজৰ মানুহখিনি পঠাইছে। কিয়? আমি এটাই কথা ক'বলৈ বিচাৰোঁ যে ইমানবোৰ মেডিকেল কলেজ সৃষ্টি কৰাৰ পিছতো কিয় অসম আজি চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত নহয়, ভাৰতৰ তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম আমি দেখা পাইছোঁ। এইখিনি কথা যে আমি আজি তথ্যকাৰে আৰু নিজে ভ্ৰমণ কৰি আমি বুজি পাইছোঁ যে কিয় এনেকুৱা এটা অৱস্থা। এইখিনি কথা আমাক বাধা দিবলৈ কাৰণে আজি মেডিকেল কলেজৰ ভিতৰত বিজেপি কৰ্মী স্থানীয় বিধায়কৰ নিৰ্দেশত আহিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক, লজ্জাজনক কথা কি হ'ব পাৰে? বিজেপিতকৈ আগত হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনসাধাৰণৰ যে কণ্ঠ মুকলি হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে দেখিছে জনসাধাৰণৰ মাজৰ পৰা ভয় নাইকিয়া হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ অপৰাধৰ বাবে যি অসমৰ ৰাইজৰ প্ৰশ্ন যি উত্তৰ দিব লাগিব, সেই পৰিস্থিতিৰ পৰা ভয় কৰিছে। মই তেওঁলোকৰ আজিৰ তাৰিখত যি মই কথা শুনিলোঁ, তেওঁৰ পৰা আমি সন্তুষ্টিয়ে মই দেখা পাইছোঁ। আজি যি ফেচবুক পোষ্ট দিয়া আমি ওলাইছোঁ যে লখিমপুৰৰ ভিতৰত প্ৰাক্তন সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটাও ছবি দেখা পোৱা নাই। আমি কথা ওলাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যদি আমাৰ পৰা টিকেট লাগে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ওচৰত যাবলৈ মানা আছে। আমি কথা শুনিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি 6টা জনগোষ্ঠী আৰু জনজাতিসকল বিৰোধী এগৰাকী নেতা, যিজনে সকলোকে বিশ্বাসঘাতক কৰিছে। এতিয়া ৰাইজে জানে যে কাৰ কথা সঁচা, কাৰ কথা মিছা।